এই মুহূৰ্তত আপোনালোক সকলোৰে বাবে এটা ব্ৰেকিং নিউজ লৈ আহিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আৰু সংবাদমেলত তেওঁ বহুকেইটা নতুন সিদ্ধান্তৰ কথা উল্লেখ কৰিছে 2 নৱেম্বৰৰ পৰা স্কুল আৰু কলেজসমূহ খোলা হ'ব কি নিয়ম মানি চলিব লাগিব এই সন্দৰ্ভত আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত আজি এই কথা উল্লেখ কৰা হৈছে শিক্ষানুষ্ঠানসমূহ খোল খাব 2 নৱেম্বৰৰ পৰা প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান ষষ্ঠ শ্ৰেণীৰ পৰা কলেজলৈকে আৰম্ভ হ'ব এতিয়া পাঠদান প্ৰক্ৰিয়া মহাবিদ্যালয়সমূহত 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব পাঠদান এটা শ্ৰেণী কোঠাত 20 জনৰ পৰা 25 জন শিক্ষাৰ্থীহে থাকিব পাৰিব শ্ৰেণী কোঠাৰ পৰিসীমাৰ ওপৰত নিৰ্ভৰ কৰিব পাঠদান প্ৰক্ৰিয়া প্ৰথম ষান্মাসিকৰ সোম আৰু বৃহস্পতিবাৰে পাঠদান কৰা হ'ব তৃতীয় ষান্মাসিকৰ শিক্ষাৰ্থীসকলৰ মঙ্গলবাৰ বুধবাৰ আৰু শুকুৰবাৰে পাঠদান কৰা হ'ব পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থীসকলক মঙ্গলবাৰ বুধবাৰ শুকুৰবাৰ আৰু শনিবাৰে পাঠদান কৰা হ'ব এই নতুনকৈ নিয়ম বান্ধি দিয়া হৈছে অনলাইন আৰু অফলাইন দুই ধৰণেৰে পাঠদানৰ সুবিধা বৰ্তমান থাকিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 30 নৱেম্বৰলৈকে সকলো চৰকাৰী ছাত্ৰাবাস বন্ধ থাকিব কিন্তু 1 ডিসেম্বৰৰ পৰা খুল খাব চৰকাৰী ছাত্ৰাবাসসমূহ যিসমূহ হোষ্টেল আছে সেই হোষ্টেলসমূহ 1 ডিসেম্বৰৰ পৰা খুল খাব কাৰিকৰী শিক্ষাৰ পাঠদান ক্লাছৰুমতে চলিব বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত চৰকাৰে নিৰ্দেশনা নিদিয়ে বুলি মন্তব্য আগবঢ়াইছে কৰ্তৃপক্ষই এই ক্ষেত্ৰত নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব দুটা ভাগত আৰম্ভ হ'ব এই পাঠদান প্ৰক্ৰিয়া এটা হৈছে পুৱা 4 বজাৰ পৰা আবেলি 3 ঘণ্টা পাঠদান চলিব পুৱা 8:30 বজাৰ পৰা 12:30 বজালৈকে পাঠদান চলিব আৰু 1:30 বজাৰ পৰা দিনৰ 1:30 বজাৰ পৰা 4:30 বজালৈকে দ্বিতীয়টো পাঠদান চলিব পুৱা 4 ঘণ্টা আৰু আবেলি 3 ঘণ্টা পাঠদান চলোৱা এই প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰা হৈছে মিড ডে মিলৰ বাবে গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী যাব পাৰিব স্কুললৈ পাঠ্যক্ৰমৰ বুজা কমাই দিয়া হ'ব ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয় আৰু এয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত গৈছো দীক্ষিত শৰ্মাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো দীক্ষিত যেহেতু এটা বৃহৎ ঘোষণা কৰা হৈছে লকডাউনৰ বাবে সকলোবোৰ বন্ধ হৈ আছিল আৰু 2 নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় চাওক প্ৰথমে ক'ব লাগিব যে মাৰ্চ মাহৰ 19 তাৰিখৰ পৰা ৰাজ্যত সকলোসমূহ শিক্ষা অনুষ্ঠান বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এইটো কোভিড প্ৰটকলৰ বাবে বা কোভিডৰ যি সংক্ৰমণ আছিল সেইখিনি সময়ত প্ৰচলিত বৰ্ষৰ 19 মাৰ্চৰ পৰা এই পাঠদান বিদ্যালয়সমূহৰ পাঠদান আৰু মহাবিদ্যালয়সমূহৰ পাঠদান বন্ধ আছিল আৰু এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অহা 2 নৱেম্বৰৰ পৰা পাঠদানসমূহ কলেজ আৰু বিদ্যালয়ৰ পাঠদানসমূহ আৰম্ভ কৰা হ'ব কিন্তু যেহেতু কোভিডৰ ভয়াবহতা এতিয়াও অব্যাহত আছে এই মুহূৰ্ততো কোভিডৰ যি সংক্ৰমণ আছে কিছু পৰিমাণে হ্ৰাস পালেও কিন্তু কিছু ক্ষেত্ৰত হৈ আছে বিদ্যালয়সমূহৰ ক্ষেত্ৰত এক বিশেষ গাইডলাইন দিয়া হৈছে আৰু সেই গাইডলাইনকেইটা কি মই এটাকে আপোনালোক আমাৰ দৰ্শকসকলক জনাই যাব বিচাৰিম বিদ্যালয়সমূহ যদি আপুনি চায় তেতিয়াহ'লে 2 নৱেম্বৰৰ পৰা বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হ'ব কিন্তু প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণী পৰ্যন্ত পাঠদান বন্ধ পঞ্চম শ্ৰেণী পৰ্যন্ত পাঠদান বন্ধ থাকিব অৰ্থাৎ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পাঠদান বিদ্যালয়ত নহ'ব এই কথা স্পষ্টতাৰে কৈ দিয়া হৈছে কি লাগিলে প্ৰাইভেট স্কুলেই হওক বা গভৰ্ণমেণ্ট স্কুলেই হওক এই নিয়ম এই সকলোসমূহ বিদ্যালয়ত এই নিয়মসমূহ পালন কৰিব লাগিব আৰু পঞ্চম শ্ৰেণী পৰ্যন্ত কোনো ধৰণৰ পাঠদান নহ'ব এতিয়া দ্বিতীয় কথা হ'ল যে কোন শ্ৰেণীৰ পাঠদান হ'ব ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী আৰু য'ত দ্বাদশ আছে সেই দ্বাদশ শ্ৰেণী পৰ্যন্ত বিদ্যালয়সমূহত পাঠদান হ'ব আৰু এই পাঠদানৰ এক বিশেষ ব্যৱস্থা কৰি দিয়া হৈছে তাক দুটা শিফ্টত ভাগ কৰি দিয়া হৈছে প্ৰথম শিফ্টটো হৈছে পুৱা 8:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ আৰু দ্বিতীয় শিফ্টটো আৰম্ভ হ'ব দুপৰীয়া 1:30 বজাৰ পৰা আবেলি 4:30 বজালৈ অৰ্থাৎ ষষ্ঠ সপ্তম অষ্টম নৱম দশম আৰু একাদশ দ্বাদশ যিসমূহ বিদ্যালয়ত এই দ্বাদশ পৰ্যন্ত আছে এইসমূহত দুটা শিফ্টত অৰ্থাৎ ষষ্ঠৰ পৰা দশমলৈকে যিসমূহ শ্ৰেণী যিসমূহ বিদ্যালয়ত আছে তেওঁলোকে পুৱাৰ ভাগতে একেলগে সকলো আহিব নালাগে ইয়াক কৈ দিয়া হৈছে যে যদিহে ষষ্ঠ সপ্তম অষ্টম আহে
পুৱাৰ ভাগত তেতিয়াহ'লে নৱম আৰু দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পাঠদান পিছবেলা হ'ব, অৰ্থাৎ ভাগ কৰি ল'ব লাগিব। কোনো এখন বিদ্যালয়ে ষষ্ঠৰ পৰা দশম আৰু যদি ক'ৰবাত দ্বাদশ আছে তেওঁলোকে একেলগে এটা সময়তে সকলোসমূহ বিদ্যালয়ৰ পাঠদান কৰিব নোৱাৰিব, সকলোসমূহ শ্ৰেণীৰ পাঠদান কৰিব নোৱাৰিব। ক্লাছ 6, 7, 8 প্ৰথম যদি পুৱা 8:30 বজাত আহে তেতিয়াহ'লে 9, 10 এই দুটা ক্লাছ আপোনাৰ দিনৰ 1:30 বজাৰ পৰা আহিব লাগিব আৰু তেওঁলোকে বিদ্যালয়সমূহে নিজৰ সুবিধা অনুসৰি এইখিনিসমূহ ভাগ কৰি ল'ব পাৰে। কোনোবাই যদি 12:30 বজাৰ পৰা 3 ঘণ্টা সময় কৰি 11:30 কৰিব বিচাৰে সেইটো তেওঁলোকে কৰিব পাৰে। দ্বিতীয় কথা হ'ল যে যদিহে বিদ্যালয় খোলা নোখোলাৰ ওপৰতো আছে, যিসমূহ বিদ্যালয়ে খুলিব বিচাৰে তেওঁলোকে এই প্ৰট'কল মানি চলিব লাগিব। এই প্ৰট'কল মানি চলিব লাগিব আৰু ইয়াৰ প্ৰট'কলৰ সম্পূৰ্ণ নিৰ্দেশনা আখৰে আখৰে পালন কৰিব লাগিব। আৰু কোনোৱে যদি অনলাইন ক্লাছ কৰি থাকোঁ বুলি ভাবে তেতিয়াহ'লে অনলাইন ক্লাছো কৰিব পাৰিব। 50% যি ক্লাছ আছে সেই ক্লাছসমূহ আৰম্ভ হ'ব আৰু 2 নৱেম্বৰৰ পৰা যেতিয়া বিদ্যালয়সমূহ আৰম্ভ হ'ব প্ৰথম 15 দিন এইটোক অৰিয়েণ্টেশ্যন বুলি কোৱা হৈছে, অৰিয়েণ্টেশ্যন দিয়া হ'ব। কাৰণ যিহেতু ক'ভিড প্ৰট'কলৰ বাবে বা ক'ভিডৰ বাবে সম্পূৰ্ণৰূপে প্ৰায় 7-8 মাহ বিদ্যালয় বন্ধ হৈ আছিলে। NCERTৰ পৰা আৰম্ভ কৰি যিসকল চিলেবাছ আছিলে সেই চিলেবাছসমূহ বহুত সলনি হৈ আছে, সেই গতিকে 15 দিন অৰিয়েণ্টেশ্যন বুলি কোৱা হৈছে আৰু তাৰ পাছত নিয়মীয়া পাঠদান আৰম্ভ হ'ব। পৰীক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে পৰীক্ষা অষ্টম, দশম আৰু দ্বাদশ এইকেইটা শ্ৰেণীৰ পৰীক্ষা হ'ব। পৰীক্ষা অষ্টম শ্ৰেণীত এটা পৰীক্ষা পতা হ'ব, দশম আৰু দ্বাদশৰ বৰ্ড পৰীক্ষা হয়, সেই বৰ্ড পৰীক্ষা হ'ব। বাকীসমূহ ক্লাছ এক্সাম যদি কোনো বিদ্যালয়ে পাতিব বিচাৰে তেতিয়াহ'লে ক্লাছ এক্সাম পাতিব পাৰিব। অৰ্থাৎ পৰীক্ষা অষ্টম, দশম আৰু দ্বাদশ এইকেইটা শ্ৰেণীৰহে হ'ব। অৰ্থাৎ ক্লাছ 8, 10 আৰু 12 এইখিনি বিদ্যালয়ৰ পৰীক্ষা হ'ব। তাৰপিছত এইখিনি হ'ব এই যিখিনি দিয়া হৈছে এই গাইডলাইনখিনি প্ৰাইভেট আৰু গভৰ্ণমেণ্ট সকলোসমূহ বিদ্যালয়ৰ বাবে এইখিনি প্ৰযোজ্য হ'ব। তাৰ লগতে মাক দেউতাকে যদি কোনো গাৰ্জেণ্টে নিজৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক বিদ্যালয়লৈ পঠিয়াবলৈ নিবিচাৰে তেতিয়াহ'লে তেওঁলোকে যেনেধৰণৰ শিক্ষা ব্যৱস্থা আছে সেই শিক্ষা ব্যৱস্থা কৰিব বিচাৰে, কিন্তু মাক দেউতাকে যদি বিচাৰে তেতিয়াহ'লে তেওঁলোক আহিব পাৰিব। আৰু সেই গতিকে এটেণ্ডেঞ্চৰ যি এটা কথা থাকে সেই এটেণ্ডেঞ্চটো মেণ্ডেটৰী নহ'ব যে ইমান % এটেণ্ডেঞ্চ এজন ছাত্ৰ ছাত্ৰী থাকিবই লাগিব। এই এটেণ্ডেঞ্চটো বৰ্তমান মেণ্ডেটৰী নহ'ব বুলি ইতিমধ্যে কোৱা হৈছে। তাৰ লগতে ক'ভিড প্ৰট'কল সম্পূৰ্ণৰূপে পালন কৰিব লাগিব, এই গোটেই পালন কৰিব লাগিব। আৰু বিদ্যালয়সমূহত যিবোৰ ক'ভিড টেষ্টিং চেণ্টাৰ আছে সেই টেষ্টিং চেণ্টাৰসমূহ এতিয়া ইমিডিয়েট এফেক্ট হোৱাকৈ তাক উঠাই দিয়া হৈছে। এতিয়াৰ পৰা কোনো ধৰণৰ বিদ্যালয়ত ক'ভিড টেষ্টিঙৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা নহ'ব। এইখিনি হ'ল স্কুলৰ ক্ষেত্ৰত নিৰ্দেশনা। তাৰ লগতে যদি আপুনি চায় আৰু এটা নিৰ্দেশনা দিয়া হৈছে 5ম শ্ৰেণী পৰ্যন্ত যিখিনি মিড ডে মিল আছে তেওঁলোকে যেতিয়া মিড ডে মিল ল'বলৈ আহিব তাৰ বাবে এটা নিৰ্দিষ্ট দিন ঠিক কৰি ল'ব লাগিব আৰু সেই দিনত তেওঁলোকে মিড ডে মিল ল'ব আহিব। আৰু সেইদিনাখন ছাত্ৰ ছাত্ৰীসকলে যদি আহে আৰু তেতিয়া তেওঁলোকে অনানুষ্ঠানিকভাৱে শিক্ষকসকলৰ পৰা দিহা পৰামৰ্শ নিজৰ পঢ়াৰ সন্দৰ্ভত ল'ব পাৰিব। এইকেইটা স্কুলৰ ক্ষেত্ৰত দিয়া হৈছে। এতিয়া কলেজৰ ক্ষেত্ৰতো কিছু বিশেষ নিৰ্দেশনা দিয়া হৈছে। কলেজৰ ক্ষেত্ৰত নিৰ্দেশনাটো এইটো দিয়া হৈছে যে কলেজৰ যিসমূহ হোষ্টেল আছে সেই হোষ্টেলসমূহ নৱেম্বৰ মাহটো সম্পূৰ্ণৰূপে বন্ধ থাকিব, ডিচেম্বৰ মাহৰ পৰা খোলা হ'ব পাৰে। এতিয়া ক্লাছ কেনেকৈ হ'ব? ক্লাছৰ ক্ষেত্ৰত এটা বিশেষ নিৰ্দেশনা দিয়া হৈছে যে কলেজসমূহৰ ক্ষেত্ৰত যে ক্লাছসমূহত সৰ্বাধিক 25জন ছাত্ৰ 25জনতকৈ বেছি হ'ব নোৱাৰিব। অৰ্থাৎ যিসমূহ বিভাগ থাকে সেই বিভাগসমূহত যদি 40জন বা 50জন ছাত্ৰ আছে তেতিয়াহ'লে একেটা 40জন বা 50জন ছাত্ৰক একেলগে পঢ়াব নোৱাৰিব। তেওঁলোকে সৰ্বাধিক 25জন ছাত্ৰ এটা বেটছত থাকিব পাৰিব আৰু তাকো শিফ্ট ৱাইজ বিভাজন কৰি ল'ব পাৰে। আৰু যদিহে কোনো বিভাগত ছাত্ৰৰ সংখ্যা বেছি আছে তেতিয়া ডাঙৰ হল যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই হল ব্যৱহাৰ কৰিব পাৰিব আৰু সেই হলৰ অনুপাতে ছাত্ৰ ছাত্ৰীসকল তাত এডজাষ্ট কৰিব পাৰিব বা তেওঁলোকক পঢ়াব পাৰিব, তেওঁলোকৰ অধ্যয়ন হ'ব। এতিয়া ক্লাছসমূহ কেনেকৈ হ'ব? আণ্ডাৰ গ্ৰেজুৱেশ্যন যিবোৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আছে সেই ফাৰ্ষ্ট ছেমিষ্টাৰৰ ক্লাছসমূহ সপ্তাহত 2 দিন হ'ব। ফাৰ্ষ্ট ছেমিষ্টাৰৰ সেই ক্লাছসমূহ হ'ব সোমবাৰ আৰু বৃহস্পতিবাৰ। আণ্ডাৰ গ্ৰেজুৱেশ্যন থাৰ্ড ছেমিষ্টাৰৰ ক্লাছ সপ্তাহত 3 দিন হ'ব, মঙল, বুধ আৰু শুক্ৰ। আৰু আণ্ডাৰ গ্ৰেজুৱেট 5th ছেমিষ্টাৰৰ ক্লাছ সপ্তাহত 4 দিন হ'ব আৰু সেই ক্লাছকেইটা হৈছে আপোনাৰ মঙলবাৰ, বুধবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। এই যি 20জন বা 25জন আছে সৰ্বাধিক তাতকৈ অধিক সংখ্যা হ'ব নোৱাৰিব। তাৰ লগতে যদিহে এনেধৰণৰ এটা ডাঙৰ এটা সমস্যা এটা সৃষ্টি হ'ব যে গুৱাহাটীৰ কোনোবা এখন কলেজত কোনোবা এজন ছাত্ৰই পঢ়ি আছে বা তেওঁৰ ঘৰ নগাঁৱত হয়, তেওঁৰ ঘৰ বেলেগ জেগাত হয়, তেওঁলোক অসমৰ বেলেগ বেলেগ স্থানত তেওঁলোক থাকে। এতিয়া যিহেতু হোষ্টেল বন্ধ থাকিব তেওঁলোক আহি ক'ত থাকিব? এইটো এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেই গতিকে এই ক্ষেত্ৰত কোৱা হৈছে যে যদিহে
গুৱাহাটী বা অন্যান্য স্থানৰ কোনো লোকে য'ত পঢ়া শুনা কৰে বা য'ত থাকে যিহেতু হোষ্টেল বন্ধ আছে তেওঁলোক ক্লাছৰ বাবে নিজৰ কলেজলৈ আহিব নোৱাৰিব পাৰে তেনে ক্ষেত্ৰত তেওঁলোকে এটা এনৰোল অস্থায়ীভাৱে এনৰোল নিজৰ সমীপৱৰ্তী এখন স্কুলত মহাবিদ্যালয়ত কৰি ল'ব পাৰিব তাত তেওঁলোকে এনৰোল কৰি তাতে তেওঁলোকে ক্লাছ চাছ কৰি থাকিব পাৰিব যিহেতু হোষ্টেলসমূহ বন্ধ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে এই মুহূৰ্তলৈকে ৰাখি থৈছে গতিকে অৰ্থাৎ নগাঁৱত যদি কোনোবা এজন ছাত্ৰৰ ঘৰ তেওঁ যদি ইয়াত কটন কলেজত আছে বা যোৰহাটত এজন যদি ছাত্ৰৰ বা ছাত্ৰীৰ ঘৰ তেওঁ যদি ইয়াত হেণ্ডিক বা বি বৰুৱা কলেজত তেওঁ এডমিশ্যন লৈ থোৱা আছে তেওঁ ক্লাছ কৰিবৰ কাৰণে গুৱাহাটীলৈ নাহিলেও হ'ব নগাঁৱৰ যিজন আছে তেওঁলোকে অস্থায়ীভাৱে তেওঁৰ ঘৰৰ ওচৰত থকা এখন মহাবিদ্যালয়ত এনৰোল কৰি ল'ব পাৰিব আৰু তেওঁলোকে তাতে ক্লাছ কৰি পেলাই যেতিয়া স্বাভাৱিক অৱস্থা হ'ব বা হোষ্টেলবোৰ খুলিব তেওঁলোকে তেতিয়া স্বাভাৱিকভাৱে ক্লাছ কৰিবলৈ আহিব পাৰিব আৰু এই নিৰ্দেশনাসমূহ ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যদি চাই ক্লাছৰুমত যি কাৰিকৰী শিক্ষা থাকে সেই কাৰিকৰী শিক্ষাবোৰ তেনেধৰণে ইঞ্জিনিয়াৰিং আৰু IITৰ ক্ষেত্ৰত কোৱা হৈছে সেই শিক্ষাবোৰ কাৰিকৰী শিক্ষাবোৰ তেনেধৰণে বিদ্যালয়ৰ তেনেধৰণে পাঠদান তাত হৈ থাকিব পাৰিব স্কুলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিয়া হৈছে আৰু অহা 2 নৱেম্বৰৰ পৰা এই পাঠদানসমূহ আৰম্ভ হোৱাৰ প্ৰায় যদি মোৰ ভুল হোৱা নাই প্ৰায় 8 মাহৰ অন্তত এই স্কুল কলেজৰ যিসমূহ পাঠদান আছে নিয়মীয়া পাঠদান সেই নিয়মীয়া পাঠদানসমূহ আৰম্ভ হ'ব আৰু এই গাইডলাইন আখৰে পালন কৰিব লাগিব বিশেষকৈ স্কুললৈকে 5ম শ্ৰেণী পৰ্যন্ত সকলো স্কুল বন্ধ থাকিব তাৰ কোনো ক্লাছ নহয় 6ৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ক্লাছ হ'ব তাক দুটা শিফটত ভাগ কৰি ল'ব লাগিব আৰু তেনেধৰণে পাঠদান হ'ব পৰীক্ষা যদি চাই তেতিয়াহ'লে 8ম 10ম আৰু দ্বাদশ এই 3টা শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'ব অভিভাৱকসকলৰ সন্মতি সাপেক্ষেহে কোনো যদি ছাত্ৰ আহিব বিচাৰে তেওঁলোকে আহিব পাৰিব নাহিলেও অভিভাৱকে যদি পঠিয়াব নিবিচাৰে তেতিয়াহ'লে তেনেধৰণৰ ধৰা বন্ধা নিয়ম নাথাকিব এটেণ্ডেন্সৰ ক্ষেত্ৰতো কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাথাকিব আৰু এই ধৰণে এতিয়া লাহে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কাৰিকৰী শিক্ষাৰ পৰা আৰম্ভ কৰি কলেজৰ পৰা আৰম্ভ কৰি বিদ্যালয় পৰ্যন্ত স্বাভাৱিক যি পাঠদান আছে সেই পাঠদানসমূহ আৰম্ভ হ'ব আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত পৰৱৰ্তী এটা গাইডলাইন উলিওৱা হ'বও পাৰে বা নহ'বও পাৰে আৰু এই সিদ্ধান্ত সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয়ৰ ওপৰত এৰি দিয়া হৈছে যে বিশ্ববিদ্যালয়ে তেওঁলোকৰ পাঠদান কেনেধৰণে আৰম্ভ কৰে আৰু সেই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ ওপৰত এৰি দিয়া হৈছে কিন্তু এটা বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে যে যোনে বিদ্যালয় বা মহাবিদ্যালয় খোলে তেওঁলোকে এই প্ৰট'কল মানি চলিব লাগিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ দীক্ষিত শৰ্মা আপোনাক এই মুহূৰ্তত আৰু নিউজ এডিটৰ দীক্ষিত শৰ্মা মোৰ লগত সংযুক্ত হৈছিল এই মুহূৰ্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে এই সন্দৰ্ভত আপোনালোকক সেই মন্তব্য শুনাব বিচাৰিছোঁ যে বিশ্ববিদ্যালয় মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো নিৰ্দেশ নিদিয়ে আমি বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাক সন্মান জনাই বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ ওপৰত আমি এৰি দিছোঁ যে তেওঁলোকে বিশ্ববিদ্যালয় কেতিয়া খুলিব কেনেকৈ খুলিব আৰু কি নিয়ম তেওঁলোকে পালন কৰিব গতিকে আমি প্ৰথম বুজিব লাগিব যে অন ইউনিভাৰ্চিটি or on postgraduate classes there is no instruction from the state government আমি কোনো নিৰ্দেশ এই ক্ষেত্ৰত দিয়া নাই দ্বিতীয় আহিলে কাৰিকৰী শিক্ষা টেকনিক্যাল এডুকেশ্যন 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহে নিজৰ স্কুলসমূহ নিজৰ শিক্ষানুষ্ঠানৰ কাম আৰম্ভ কৰিব So all government engineering college or polytechnic are allowed to reopen with face-to-face class from 2nd November. এখেতসকলৰ ক্ষেত্ৰত হোষ্টেল immediately খোলা নাযাব So at least first 1 month hostel বন্ধ থাকিব আৰু প্ৰয়োজন হলে ছাত্ৰ আবাস খোলাৰ ক্ষেত্ৰত আমি 1 ডিসেম্বৰত সিদ্ধান্ত লম কিন্তু বৰ্তমান পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ 2 তাৰিখে খুলিব কিন্তু হোষ্টেল বিলাক বন্ধ থাকিব ক্লাছ কোনোবাই যদি face to face class কৰিব পৰা অৱস্থাত নাথাকে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিংত হাইব্ৰিড ক্লাছ হ'ব অৰ্থাৎ face to face ক্লাছও চলি থাকিব
আৰু অনলাইন ক্লাছো চলি থাকিব কোনোবাই হোষ্টেলৰ কাৰণে আন কিবা অসুবিধাৰ কাৰণে যদি কলেজত আহিব পৰা অৱস্থাত নাথাকে তেওঁলোকৰ কাৰণে অনলাইন ক্লাছ খোলা থাকিব so it will be a blend of both online as well as offline কিন্তু face to face class 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয়তে আৰম্ভ হ'ল যে আমাৰ আন্ডাৰ গ্ৰেজুৱেট ক্লাছেছ যেটো আমি কলেজত কৰিব যাম ইয়াত আমাৰ সিদ্ধান্তটো হ'ল যে 2 নৱেম্বৰ 2020ৰ পৰা অসমৰ সকলো মহাবিদ্যালয়ত স্বাভাৱিক শ্ৰেণী আৰম্ভ হ'ব পাৰ সেকশনত আমি কলেজৰ অধ্যক্ষসকলক কৈছো যে কোভিড প্ৰটোকল মানি কোনো সেকশনতে 20ৰ পৰা 25 জনৰ ওপৰত লৰা ছোৱালীক পঢ়ুৱাব নালাগে এনেকুৱা কিছুমান শ্ৰেণী থাকে পলিটিক্যাল সায়েন্স অসমীয়া যত 200-300 লৈকে ষ্টুডেন্ট থাকে এইবিলাকৰ ক্ষেত্ৰত আমি তেওঁলোকক কৈছো যে সৰু সৰু সেকশন আপোনালোকে কৰি লব কিন্তু এটা ক্লাছত যি কোনো কাৰণতে more than 25 ষ্টুডেন্ট হ'ব নালাগে যদি হল হয় যে নহয় আমি ৰুমত নপঢ়াও হলত পঢ়াও ক্লাছটোৰ সাইজত যেহেতু আমি 20-25 কৈছো হলৰ সাইজত সমানুপাতিকভাৱে আমি ষ্টুডেন্ট বঢ়াব পাৰো সে ইট ইজ এ লাৰ্জ হল তাতে আমি ঠিক কৰিছো যে পলিটিক্যাল সায়েন্সত আমাৰ ষ্টুডেন্ট বহুত গতিকে আমি অডিটৰিয়ামত ক্লাছ কৰিম ইন দ্যাট কেস proportionately number of the students can be increased but standard classroom the maximum students should be 20 to 25 tar uporot nohoy UG first semester undergraduate first semester hoptahot dudin hobo Monday and Thursday First semester UG hobo সোমবাৰ আৰু বৃহস্পতিবাৰ যেটো UG third semester তেওঁলোক হ'ব মঙ্গল বুধ আৰু শুক্ৰবাৰ UG third semester মঙ্গল বুধ আৰু শুক্ৰ আৰু যেটো 5th semester তেওঁলোকে ক্লাস কৰিব মঙ্গল বুধ শুক্ৰ শনি মঙ্গল বুধ শুক্ৰ শনি তাৰ মানে first semester will have 2 days second semester will have 3 days আৰু 5th semester will have 4 days of education so obviously দুটামান দিনত third আৰু 5th semester দুইটা আহা কাৰণে basically Tuesday Wednesday and Friday there will be তাত অলপ ভিৰ বেছি হ'ব সেইখিনি সময়ত আমি কলেজ কৰ্তৃপক্ষক ম্যাক্সিমাম ক্লাছৰুম ব্যৱহাৰ কৰিব অনুৰোধ কৰিছো আৰু শিফট কৰি যে আগবেলা যদি 5th ইয়াৰক আমি ক্লাছ কৰিছো second ইয়াৰত third ইয়াৰত আমি পিছবেলা ক্লাছ কৰিব লাগে so that 25 norms to কোনো কাৰণতে ভঙা না যায় first semester will be Monday and Tuesday Monday and Thursday sorry first semester Monday Thursday second semester class 9 বৰ্তমান third semester Tuesday Wednesday Friday আৰু 5th semester Tuesday Wednesday Friday Saturday
হোষ্টেল বন্ধ থাকিব সেইকাৰণে কোনোবা ষ্টুডেণ্টে হেণ্ডিক বা কটন বা বি বৰুৱা কলেজত পঢ়া ষ্টুডেণ্ট লখিমপুৰৰ পৰা যদি নাহি লখিমপুৰৰ কলেজখনতো টেম্পৰাৰী এনৰোল কৰি ল'ব খোজে তাৰ নিৰ্দেশ আমি ৰাজ্য চৰকাৰে দিছোঁ যে দে মে নট কাম টু গুৱাহাটী they may not come to Dibrugarh, but they can enroll themselves as a temporary student in their native places. এমাহৰ কাৰণে 1 ডিসেম্বৰৰ পৰা আমি হোষ্টেলো খুলি দিয়াৰ সিদ্ধান্ত লৈছো but not in the 1st November, from the 1st December. ইয়াৰ পিছত আহিলে স্কুল পঞ্চম মান শ্ৰেণীলৈকে স্কুল বন্ধ থাকিব আপ টু ক্লাছ 5th আৰু আমি অসমৰ প্ৰাইভেট স্কুলবিলাককো আমি মানা কৰিছোঁ যে পঞ্চম মান শ্ৰেণীলৈকে কোনেও যাতে স্কুল আৰম্ভ নকৰে up to class 5th. অৱশ্যে মিড ডে মিল আনিবৰ কাৰণে গাঁৱত পঢ়া স্কুলৰ ষ্টুডেণ্টসকল স্কুলত যাব পাৰিব আৰু স্কুলত যাওঁতে শিক্ষকসকলে দুই এটা পৰামৰ্শ দিয়া তেওঁলোকৰ লগত কিবা প্ৰশ্ন যদি চাব দিছিল ওলাই আনা বা একাডেমিক ডিছকাশ্যন কৰা এই পাৰ্টটো এলপি স্কুলত খোলা থাকিব গতিকে মিড ডে মিল বিলাবৰ কাৰণে নিৰ্দিষ্ট কৰা দিনত ষ্টুডেণ্ট আহিব আৰু শিক্ষকৰ লগত ইনফৰ্মেল একাডেমিক এক্সচেঞ্জ কৰিব কিন্তু ক্লাছ নহয় so 1 to 6 will remain suspended 1 to 5 6 পৰা ক্লাছ আৰম্ভ হ'ব আৰু আমি যেতিয়া 6 পৰা ক্লাছ আৰম্ভ কৰিম সদায় আমাৰ দুটা বেটচ হ'ব all school will be open at morning 8:30 8:30 পৰা 12:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব আৰু 1:30 পৰা 4:30 লৈকে এটা ক্লাছক পঢ়ুৱা হ'ব 8:30 পৰা 12:30 নাই 8:30 পৰা 12:30 এটা ক্লাছ হ'ব কিন্তু কোনোবা স্কুলত যেহেতু লাঞ্চ ব্ৰেক আদিৰ কথা থাকে কোনোবাই যদি আপ টু 11:30 তিনি ঘণ্টা কৰিব খোজে আমাৰ আপত্তি নাই কিন্তু আমি ভাবিছো যে কেইটামান ক্লাছ 4 ঘণ্টা হওক কেইটামান 3 ঘণ্টা হওক so one session will be 8:30 to 12:30 next session will be 1:30 to 4:30 ৰাতিপুৱা 4 ঘণ্টা গধূলি 3 ঘণ্টা প্ৰথম 15 দিন ওৰিয়েন্টেশন হ'ব তাৰ পিছত ক্লাছ নিয়মীয়াকৈ আৰম্ভ হ'ব প্ৰত্যেক দিনা ৰাতিপুৱা 50% ক্লাছক মাতা হ'ব গধূলি 50% ক্লাছক মাতা হ'ব 6-7 যদি ৰাতিপুৱা মাতিছো 8-9 আমি পিছবেলা মাতিম বা তিনটা ক্লাছ কৰবাত যদি 6 পৰা 10 লৈকে আছে 6-7-8 আমি ৰাতিপুৱা মাতিছো 8-9-10 আমি গধূলি মাতিছো এই ধৰণে আমি স্কুলত কনজেশনটো এৰাই চলাৰ বাবে চেষ্টা কৰিম SCRT ৰিডিউস সিলেবাস
নটিফাই কৰিব য'ত সিলেবাস কম থাকিব আৰু আমি এইবাৰ 3টা শ্ৰেণীৰহে পৰীক্ষা পাতিম 8, 10 আৰু 12 বাকিখিনি বোৰ্ডৰ এক্সাম নহব স্কুলত লোকেল এক্সাম ল'ব পাৰিব বাট 8ৰ এটা প্ৰপাৰ এক্সাম হ'ব 10ৰ এটা এক্সাম হ'ব 12ৰ এটা এক্সাম হ'ব 12ৰটো বোৰ্ডে ল'ব 10ৰটো বোৰ্ডে ল'ব 8ৰটো স্কুলতে ল'ব বাকি ক্লাছত এইবাৰ আমি আৰু পৰীক্ষা নলওঁ Then they will be promoted. A student of 9 will be promoted to class 10. Student of 7 will be promoted to 8. But 8 to 9 not nohobo, there will be exam on 8. So 8, 10, 12 what exam hobo, bakit exam nohoy. Kintu syllabus reduce thakibo. Of course, বৰ্তমান আমি মিড ডে মিলত ড্ৰাই ৰেচন দি আছো গ্ৰেজুৱেলি আমি কুক মিললৈকে কনভাৰ্ট কৰিম হেডমাস্টাৰ সকলে খুব লাহে লাহে এটো কুক মিললৈকে কনভাৰ্ট কৰিব এতিয়া আমি ড্ৰাই